হেল্ল' বন্ধুসকল, আকৌ আজি আপোনালোকলৈ মই টাইম এণ্ড ডিষ্টেঞ্চৰ পাৰ্ট 2টো লৈ আনিছোঁ। আহক বন্ধুসকল, টাইম এণ্ড ডিষ্টেঞ্চৰ পাৰ্ট 2টো আজি কেইটামান অংক ছল্ভ কৰোঁ। এনেকুৱা অংক প্ৰায় আমাৰ আছাম কম্পিটিটিভ এক্সামবিলাকত অহা প্ৰায় দেখা পোৱা যায়। চ' সেইকাৰণে আপোনালোকৰ কাৰণে মই আহিলোঁ ৰিভিজনৰ কাৰণে। আহক বন্ধুসকল, টাইম এণ্ড ডিষ্টেঞ্চৰ ফৰ্মুলাটো সদায় আপোনালোকে জানে চাগে। সদায় ডিটো আগত লিখি স্পীড ইনটু টাইম কৰি ল'ব। যেনেকৈ আমাৰ এলফাবেটিকেলি ডিটো আগত আহে ন, ডি ইজ ইকুৱেল টু এছ ইনটু টাইম, মানে ডিষ্টেঞ্চ ইজ ইকুৱেল টু স্পীড ইনটু টাইম। ইয়াত যদি আপোনাক স্পীডটো উলিয়াব কয় ডিষ্টেঞ্চ বাই টাইম হ'ব, যদি টাইমটো যদি উলিয়াব কয় ডিষ্টেঞ্চ বাই স্পীড। ঠিক আছে, কিন্তু মই আপোনালোকক আগতে কোৱা আছে, মোৰ যিমানখিনি মই আপোনালোকক পঢ়াম উইদাউট ফৰ্মুলা এদি পঢ়াবলৈ চেষ্টা কৰিম, কাৰণ ফৰ্মুলা প্ৰায় পাহৰি যোৱা যায় চবৰে। চ' উইদাউট ফৰ্মুলা আমি এলচিয়াম মেথড বা আপোনাৰ ৰেচিঅ' মেথডত ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আহক বন্ধুসকল, ইয়াত কোৱা আছে ৱাকিং এট 3/4 অফ হিজ ইউজুৱেল স্পীড এ মেন কভাৰ্ছ এ চাৰ্টেন ডিষ্টেঞ্চ ইন 2 hours more than the time he takes to cover the distance of his usual speed. The time taken by him to cover the distance with his usual speed is what? এইটো সুধিছে, কৈছে কি এজন মানুহে যদি 3/4 যদি তাৰ যদি ইউজুৱেল স্পীডটো থাকে, সি তাৰ নেক্সট কভাৰ কৰিবলৈ কিমান লাগে, তাক 2 ঘণ্টা বেছি লাগে কৈছে। ঠিক আছে, ইয়াত কোৱা আছে তাৰ যোনটো ইউজুৱেল স্পীডটো 3/4 বুলি দিয়া আছে। এই তলৰটোক আমি কি বুলি কয়, এক্সুৱেল স্পীড বুলি ধৰা হয়, এক্সুৱেল স্পীড বুলি কোৱা হয়। সেই টোটেল মানে যোনটো স্পীড হয় 4, ইয়াৰ মানে 3 কভাৰ কৰে কৈছে মানুহজনে। ঠিক আছে, তাৰ আমি ধৰা যদি ৰেচিঅ' মেথডত যদি আমি কৰোঁ, তাৰ যদি আচল যোনটো ইউজুৱেল স্পীডটো যদি তাৰ যদি 4 হয়, তাৰ আজিৰ স্পীডটো কি হ'ব, মানে নেক্সট যোনটো স্পীডটো কি হ'ব 3 হ'ব। ঠিক আছে, এইটো হৈছে স্পীড। তাৰপিছত আমি ইয়াক কি কৰিব লাগিব, টাইমত উলিয়াব লাগিব ন। চ' টাইমৰ কি হ'বগৈ আমাৰ, এইটো উল্টা হৈ যাব, মানে 3টো ইয়াত আহিব, 4টো ইয়াত আহিব। এইটো কিয় আহে গম পায়নে, ৰেচিঅ'ত যদি অকল 2টা দিয়া থাকে, সেই বস্তুটো স্পীডটো টাইমত উল্টা হৈ যায়। যদি 3টা দিয়া থাকে, একচুৱেলি উল্টা নহয়। আমি জানো যে ইয়াৰ যদি 4 আৰু 3 যদি লসাগু লোৱা হয় কিমান হয়, 12 হ'ব ন। চ' 4 দি আমি 12 কাটিলে কিমান বাৰ যায়, 3 বাৰ যায়। ঠিক এইকাৰণে এই 3টো হ'ল, আৰু 12টোক যদি 3 দি আমি কাটো কেইবাৰ যায়, 4 বাৰ যায়, সেই 4টো হ'ল। এই গতিকে আমি 2টা ভেলু যদি ইয়াত এনেকৈ দিয়া থাকিলে আমি জাষ্ট উল্টা কৰি দিওঁ। যদি 3টা যদি ভেলু হৈ যায়, আমি এলচিয়াম মেথড দি উলিয়াবলগীয়া হয়। একচুৱেলি কাৰণটো হৈছে উল্টা নহয়, আমি ইয়াক এলচিয়াম মেথড লৈহে কাটাকাটি কৰি এই ভেলুটো পোৱা যায়। ঠিক আছে, তাৰপিছত ইয়াত কোৱা আছে যোনটো এতিয়াৰ স্পীডটোতকৈ পিছৰ স্পীডটো কিমান ঘণ্টা বেছি লৈ গৈছে, 2 ঘণ্টা বেছি লৈ গৈছে ইয়াত। কিন্তু একচুৱেল মতে 1 ঘণ্টা ইয়াত বেছি লৈছে, কিন্তু ইয়াত কুৱেশ্যনৰ মতে ইয়াত 1 ঘণ্টা নহয় 2 ঘণ্টা মোৰ বুলি কৈছে। চ' 3কে 2 ঘণ্টা মোৰ হ'লে 1 2 ঘণ্টা কিমান বাৰ পূৰণ কৰিলে 2 পাম আমি, 2 পূৰণ কৰিলে আমি 2 পাম। ঠিক আছে, ঠিক তেনেকৈ তাক কোনটো স্পীড সুধিছে, ইউজুৱেল স্পীডটো, তাৰ যোনটো আগৰ স্পীডটো। তেনেহ'লে 3 ইনটু 3 নোহোৱাকৈ 2 কিমান হ'ব, 3 2 6 আৱাৰ্ছ হ'ব শুদ্ধ উত্তৰটো। চিম্পল হয়, আপোনালোকে জাষ্ট খালি মনত ৰাখিব। এই ফৰ্মুলাটো মনত ৰাখি লাভ নাই, কাৰণ আপোনালোকে হয়তো পাহৰি যাব পাৰে, কিন্তু এই ফৰ্মুলাটো বেছি টান নহয়। আপোনালোকে কি কৰিব, ইয়াত মানে মনত ৰখা সহজ উপায়টো হৈছে আপোনাৰ যোনটো আমাৰ এলফাবেটত প্ৰথম কি আহে, টি আহে, তাৰপিছত কি আহে, এছ আহে, ইনটু কি আহে, টি আহে। ঠিক তেনেকৈ ডিষ্টেঞ্চ, স্পীড এণ্ড টাইম। ঠিক আছে, ইয়াত যদি ডিষ্টেঞ্চ যদি উলিয়াব কয় আপোনালোকক কি হ'ব, সহজে স্পীড আৰু টাইমটো পূৰণ কৰিলে আমি এইটো পাই যাম। ঠিক আছে, যদি স্পীড উলিয়াবলৈ কয় তেতিয়া স্পীড ইজিকেলটো টাইমটো ইয়াতে থাকি যাব, ডিটো এইফালে গুচি যাব। ঠিক তেনেকৈ মনত ৰাখি ল'ব। আহক বন্ধুসকল, নেক্সটটোলৈ আহোঁ। নেক্সটটো ছেইম আছে, ইয়াত খালি ভেলুটো অলপ বেলেগ কৰি দিয়া আছে। ইয়াত কৈছে ইফ এ পাৰ্চন ৱৰ্কছ ৱে ফ্ৰম দ্য কিমান কৈছে 5/7 অফ হিজ ৰিয়েল স্পীড, মানে ৰিয়েলটো মই সদায় কৈছিলোঁ তলৰটো হয়, তলৰ যদি 7 কিলোমিটাৰ হয়, সি যদি 5 কিলোমিটাৰ যদি খোজকাঢ়ে, হি টেক্স 20 মিনিট মোৰ টাইম টু কভাৰ দ্য ডিষ্টেঞ্চ। মানে কি কৈছে ইয়াত, যদি স্পীডটো যদি 5/7 হয়, তাৰ একচুৱেল স্পীডটো এইটো হয়, কি বুলি কয়, তলৰটো হয়। সি তলৰ পৰা 5 যদি স্পীড যদি কাঢ়ে 2 থাকি যায়, কিন্তু কুৱেশ্যনটোত ইয়াত এনেকৈ কোৱা নাই, হিজ টেক্স 20 মিনিটছ মোৰ টাইম টু কভাৰ দ্যাট ডিষ্টেঞ্চ। ঠিক আছে, আমাক ইয়াত স্পীডটো যদি উলিয়াব কয়,
স্পীডত কি আছে তাৰ যোনটো একচুৱেল স্পীডটো কি দিয়া আছে 7 হয় আৰু তাৰ যোনটো হেৰি পিছৰ স্পীডটো কি হৈছে মানে এতিয়াৰ স্পীডটো আজিৰ যোনটো স্পীডটো তাইৰ মানে টুডে স্পীডটো কি হ'ব 5 বুলি কৈছে ঠিক আছে এইটোক আমি যদি ইয়াত টাইমত উলিয়াব কৈছে নহয় সদায় টাইমত মানে টাইম যদি উলিয়াব কয় আমি কি কৰিব লাগিব সদায় এইটো টাইম যদি তাৰ ইফিচিয়েঞ্চি উলিয়াব কয় এই বস্তুটো উল্টা হৈ যায় মই কৈছিলোঁ নহয় 5/5:7 হয়গৈ ঠিক আছে কিন্তু এই টাইমৰ মতে আজিৰ স্পীডটো 5 হ'লে আগৰ স্পীডটো 5 হ'লে আজিৰ স্পীডটো 7 হয় ইয়াতকৈ কিমান বেছি লৈছে 2 বেছি হৈছে কিন্তু 2 বেছি কোৱা নাই কৈছে ইয়াত 20 মিনিট বেছি কৈছে ঠিক আছে চ' 20 মিনিট যদি বেছি হয় কেইবাৰ এইটো ডেইলি 20টো কেইবাৰ যায় 10 বাৰ চ' তাৰ একচুৱেল স্পীড একচুৱেল টাইমটো উলিয়াব কৈছে নহয় একচুৱেল যদি টাইমটো উলিয়াব যায় ইয়াৰ কি হ'ব যদি একচুৱেল স্পীড যদি উলিয়াব কোৱাহেঁতেন আমি 7 দি মাল্টিপ্লাই কৰিব লাগিব টাইম উলিয়াব কৈছে নহয় সেইকাৰণে টাইমত 5 × 10 হ'ব চ' শুদ্ধ উত্তৰটো হৈছে ইয়াৰ 50 হ'ব ঠিক আছে চ' আমি ইয়াত যদি স্পীডত দিয়া থাকে আমি সদায় টাইমত যদি উত্তৰত প্ৰশ্নটোত যদি টাইম উলিয়াব কয় আমি স্পীডৰ হেৰিটো সদায় টাইমত কি হয় উল্টা হৈ যায় গতিকেলৈ আমি এইটো উল্টা কৰি এনেকৈ লিখা যায় লিখাৰ পিছত কোনে কিমান বেছি লয় যদি লেছ লয় বুলি কোৱাহেঁতেন অংকটো অলপ বেলেগকৈ দিয়া থাকিলে হয় কিমান লেছ হৈছে আৰু এইটো লেছ পালোঁ হয় আৰু কিমান লেছ হৈছে এইটোত একচুৱেল যোনটো ডেটা মতে যোনটো দিয়া থাকিব সেইটো কিমান বাৰ যায় সেইটো মতে আমাৰ হেৰিটো উলিয়াব লাগিব ডেটাটো উলিয়াব লাগিব যদি তাৰ পিছৰ স্পীডটো যদি উলিয়াব কয় তেতিয়া কি 7 × 10 দি আমি ইনটু কৰিবলগীয়া হ'লে হয় ঠিক আছে আমি কি দিয়া আছে আৰু কি উলিয়াব কৈছে সেইটো আপোনালোকে মনত ৰাখি ল'ব ঠিক তেনেকৈ দৰে নেক্সট ইয়াত দিয়া আছে এ ট্ৰেইন ৰানিং এট ইমান অফ ইটছ অ'ন স্পীড ৰিচ এ প্লেচ ইন 22 আৱাৰ্ছ এই কুৱেশ্যনটো অলপ আগৰটোতকৈ অলপমান বেলেগ মই আপোনালোকক বুজাই দি আছোঁ হাউ মাছ টাইম কুড বি ছেভ মানে আমি যোনটো আগতে মাজত যোনটো ডিফাৰেঞ্চটো পাওঁ এইটোহে এতিয়া উলিয়াব কৈছে মানে কিমান টাইম আমি ছেভ কৰিব পাৰোঁ ঠিক আছে ইয়াৰ ৰেচিঅ'ত দিয়া আছে ইয়াত কিমান দিয়া আছে 7/11 যদি স্পীডটো যদি একচুৱেল স্পীডটো যদি 7 হয় তাৰ হেৰিৰ পিছৰ স্পীডটো কিমান হ'ব 7 হ'ব ঠিক আছে স্পীডটো ৰেচিঅ' মতে কিন্তু টাইমত যদি আমি যদি তাক আকৌ উলিয়াব যাওঁ এই বস্তুটো উল্টা হৈ যায় 7:11 দিয়া আছে কিন্তু তাত কিমান কৈছে স্পীড ৰিচ মানে পিছত যোনটো হয় 22 আৱাৰ্ছত সি হেৰি হৈ গৈছে ঠিক আছে তো এইটো 11 দি কিমান বাৰ এইটো ইনটু কৰিলে 22 পাম আমি দুবাৰ ঠিক তেনেকৈ ইয়াত হাউ মাছ টাইম কুড বি ছেভ কিমান ছেভ কৰিব পাৰিলে হয় ইয়াৰ মতে ইয়াত কোৱা আছে কিমান ছেভ হৈছে 4 আৱাৰ্ছ কিন্তু একচুৱেল মতে 4 আৱাৰ্ছ নহয় হেৰি হয় 2 হয় ইনটু 2 হ'ব কিমান 8 আৱাৰ্ছ সি ছেভ কৰিব পাৰিব শুদ্ধ উত্তৰটো 8 আৱাৰ্ছ হ'ব আহক নেক্সটলৈ আহক 4 নম্বৰটো ছল্ভ কৰোঁ ইয়াত দিয়া আছে ইফ এ পাৰ্চন ৱৰ্কছ লেছ দেন 50/3 হয় এইটো একচুৱেলি এইটো 50/3% হয় উইথ হিজ একচুৱেল স্পীড দেন হি টেক্স 7 মিনিটছ মোৰ টু কভাৰ দ্যাট ডিষ্টেঞ্চ ফাইণ্ড আউট দ্য ৰিয়েল টাইম ইয়াত কোৱা আছে ফ্ৰেকশ্যনত দিয়া আছে 50/3% এইটোক যদি আমি ভাঙোঁ কি হ'ব 50/3 আৰু পাৰ্চেণ্টেজটো যদি তললৈ আহে কিমান হ'ব 100 হ'ব এইটো আপোনালোকে জানে চাগে 100 হ'ব চ' এই 0 আৰু এই 0 কাটি গ'ল তো কিমান থাকিলে 5/30 5/30টো কেইবাৰ যাব 1/6 ঠিক আছে ইয়াৰ যোনটো স্পীডটো যদি 6 স্পীডটো যদি ইমান হয় ইয়াত কোৱা আছে লেছ বুলি কৈছে ন ইয়াত অংকটোত কি কোৱা আছে ইমান পাৰ্চেণ্ট লেছ বুলি কৈছে চ' যদি একচুৱেল তলৰ যদি একচুৱেল যোনটো 6 থাকে স্পীডটো যদি তাৰ ডিষ্টেঞ্চটো যদি 6 থাকে ইমান পাৰ্চেণ্ট কভাৰ কৰিলে 1 হ'ব মানে ইয়াৰ ঠিক আছে এইটো 1 হ'ব টোটেল 6 বুলি যদি ধৰা হয় আমি 6ৰ টোটেল 6ৰ ইমান পাৰ্চেণ্ট কিমান হ'ব 1 হয় গতিকেলৈ লেছ বুলি কৈছে ন 1 লেছ থাকিলে কিমান হ'ব তাৰ স্পীডটো 6 to 5 হ'ব মানে 1 যদি কম হৈ যায় তাৰ 5 হৈ যাব ঠিক আছে চ' আমি যদি টাইমটো যদি যদি উলিয়াব যায় এইটো কিমান উল্টা হৈ যাব 5:6 হ'ব ঠিক আছে তাৰপিছত ইয়াত কৈছে দেন হি টেক 7 মিনিটছ মোৰ বুলি কৈছে কিন্তু ইয়াত কোৱা মতে আগৰ স্পীডটো 5 আছিলে এতিয়া 6 হৈ গ'ল টাইমটো কিন্তু ইয়াত কিমান বেছি লৈছে 1 বেছি লৈছে কিন্তু কুৱেশ্যন মতে 1 বেছি লোৱা নাই 7 মিনিট বেছি হৈছে ঠিক আছে গতিকেলৈ ইয়াত কৈছে ৰিয়েল টাইম মানে অৰিজিনেল যোনটো টাইম আগৰটো আমি অৰিজিনেল বুলি কওঁ অৰিজিনেল টাইমটো কিমান হ'ব 5 নোহোৱাকৈ এইটো কি একেদি কিমান বাৰ 7টোক যায় 7 বাৰ চ' তেনেকৈ ঠিক 5দি 7 বাৰ হ'লে কিমান হ'ব 7×5 = 35 মিনিট টাইম লাগিব শুদ্ধ উত্তৰটো হৈছে 35 মিনিট আকৌ এবাৰ আপোনালোকক বুজাই দিছোঁ
ইয়াত কোৱা আছে ইমান পাৰ্চেণ্ট লেছ বুলি কৈছে প্ৰথম যদি এজন মানে খোজকাঢ়ি যদি ইমান লেছ হয় তাৰ একচুৱেল স্পীডটোতকৈ ইমান যদি লেছ হয় দেন হি টেক 7 মিনিটছ মোৰ 7 মিনিট বেছি লয় ঠিক আছে তাৰ ৰিয়েল স্পীডটো উলিয়াব কৈছে টাইমটো চৰি আমি ফ্ৰেকশ্যনত 50/3%টোক আমি কি কৰোঁ 50/3 হ'ব আৰু যোনটো এই পাৰ্চেণ্টেজটো হ'ব এইটো 100 তলত হয় এইটো আপোনালোকে জানিব আৰু কি হ'ব এইটো কাটাকাটি কৰি 5/30 হয় 5/30টো 1/6 হয় কাটি মেলি ঠিক আছে যদি 1/6 হোৱাৰ পিছত কি হয় এইটো যদি টোটেল যদি ডিষ্টেঞ্চ যদি 6 হয় 6 যদি ইমান পাৰ্চেণ্ট যদি হয় 1 হয় লেছ বুলি ক'লে নে 1 লেছ হৈ গ'লে কিমান থাকিব 5 থাকিব চ' আমাৰ যোনটো স্পীডটো হ'ব 6:5 হ'ব মানে ৰেচিঅ' মতে কিন্তু আমি যদি টাইমত যদি তাক যদি চাবলৈ আমিতো টাইমটো উলিয়াব লাগিব ন সেই টাইমটো উলিয়াব কাৰণে আমি কি কৰিব টাইমটো এই বস্তুৰ ৰেচিঅ'টো আমি আকৌ আনি সেইটো উল্টা কৰি দিবলগীয়া হয় 5:6 কিন্তু আগৰ টাইমটোতকৈ পিছৰ টাইমটোত কিমান কৈছে কুৱেশ্যন মতে 7 বুলি কৈছে আমাৰ ইয়াৰ মতে 1 পাইছোঁ চ' কুৱেশ্যনৰ মতে 7 বুলি কৈছে নহয় 7 নহয় 7 1 কিমান বাৰ ইনটু কৰিলে 7 পাম 7 বাৰ তো তাৰ ৰিয়েল টাইম মানে আগৰ যোনটো টাইম সেইটো কিমান হ'ব 5 × 7 35 হ'ব মানে ঠিক আছে যদি ৰিয়েল স্পীডটো যদি সোধাহেঁতেন আমাৰ 7:6 কৰিব লাগিব তেতিয়া 7 6 × 42 পালোঁ হয় শুদ্ধ উত্তৰটো ঠিক আছে আহক বন্ধুসকল নেক্সটলৈ আহোঁ নেক্সটটো আমি একেটা চিৰিজতে কৰি থাকিম যিমান আজি টাইম এণ্ড ডিষ্টেঞ্চৰ যোনটো পাৰ্ট 2 কৰিম যাতে আপোনালোকেও বুজিবলৈ সুবিধা হ'ব ইয়াৰ নেক্সট আমাৰ যোনটো পাৰ্ট 3 আহিব তাত অকণমান ইয়াতকৈ টাইপটো চেঞ্জ হ'ব কিন্তু আমাৰ ছল্ভ কৰাৰ হেৰিটো টেকনিকটো ছেইম হ'ব ট্ৰিক আৰু টেকনিকটো ছেইম হ'ব ঠিক আছে খালি তাত হেৰিবিলাক অকণমান মানে চেণ্টেঞ্চবিলাক অলপ বেলেগ হ'ব ঠিক আছে আহক বন্ধুসকল 5 নম্বৰটো ছল্ভ কৰোঁ ইয়াত কোৱা আছে জন ট্ৰেভেলছ 2/3 অফ দ্য ডিষ্টেঞ্চ বাই বাইক মানে যদি 3টা যদি পাৰ্ট যদি ট্ৰেভেল কৰিবলগীয়া হয় সি 2টা পাৰ্ট বাইকেদি ট্ৰেভেল কৰে কৈছে ঠিক আছে এণ্ড ৰিমেইনিং 6 কিলোমিটাৰ অন ফুট বাকী যোনটো থাকি যাব সেইটো তাৰ মানে বাই ফুট অন ফুট সি খোজকাঢ়ি গৈছে তো হাউ মেনি কিলোমিটাৰ ডাজ হি ট্ৰেভেল ইন দ্য হোল জাৰ্ণি তো টোটেল জাৰ্ণিত সি কিমান জাৰ্ণি কৰিলে কৈছে ঠিক আছে আমি একেটা ট্ৰিকতে আমি ছল্ভ কৰিম ইয়াত কোৱা আছে 2/3 বুলি কৈছে ন 2/3 টোটেল যদি 3 থাকে ঠিক আছে টোটেল এইটো যদি টোটেল ডিষ্টেঞ্চ যদি 3 থাকে তাক দুয়ে যোনটো 2 হয় সেইটো কিহেদি বাইকেদি সি ট্ৰেভেল কৰে বাকী এক কি কৰে বেলেগেদি ট্ৰেভেল কৰিব আৰু কিন্তু যোনটো ৰিমেইনিং যোনটো থাকি যায় সেইটো সি কিহেদি 6 কিলোমিটাৰ বুলি কৈছে ন 6 কিলোমিটাৰ অন ফুট ঠিক আছে চ' কিন্তু এইটো 6 কিলোমিটাৰ অন ফুট কৈছে ন কিন্তু ইয়াৰ একচুৱেল মতে 1 হয় চ' 1 6টো কেইবাৰ যাব 6 বাৰ চ' তাৰ হাউ মেনি ডাজ হি ট্ৰেভেল ডাটো টোটেল আমাৰ ডিষ্টেঞ্চটো কিমান আছিলে 3 আছিলে 3 নহয় তো 6 হ'ব 3 6 গুণ কিমান হ'ব 18 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চটো হ'ব চ' অপশ্যন নম্বৰ চিটো হ'ব চিম্পল হয় আপোনালোকে টোটেল যদি এইটো ৰেচিঅ'ত দিয়া থাকে চৰি ফ্ৰেকশ্যনত যদি দিয়া থাকে টোটেলটো তলতো সদায় টোটেল বুলি থৈ ল'ব ওপৰটোহে তাৰ ডিষ্টেঞ্চটো হ'ব মানে কিমান সি যিমান কভাৰ কৰে মানে খোজকাঢ়ি কভাৰ কৰে বাইকেদি কভাৰ কৰে যেনেকৈ কভাৰ কৰে আৰু টোটেল যদি ইমান কভাৰ কৰিলে কিমান থাকিল 1 থাকি গ'ল কিন্তু ইয়াত 1 থাকি যোৱা নাই কৈছে ৰিমেইনিং 6 কিলোমিটাৰ থাকি গ'ল কৈছে চ' 1 6টো কিমান বাৰ 6 বাৰ চ' একচুৱেল তোৰ আচল যোনটো জাৰ্ণি কিমান হ'ব ত' টোটেল আমাৰ যোনটো ডিষ্টেঞ্চ হ'ব 6 × 3 হ'ব 18 কিলোমিটাৰ হ'ব ঠিক আছে বন্ধুসকল আহক নেক্সটলৈ আহোঁ ইয়াত কোৱা আছে এ পাৰ্চন হেড ৱক এট দ্য স্পীড অফ 15 কিলোমিটাৰ ইনষ্টিড অফ 10 কিলোমিটাৰ মানে 10 কিলোমিটাৰ জেগাত কি কৰে 15 কিলোমিটাৰ সি বেছিকৈ খোজকাঢ়ি দিয়ে ঠিক আছে ইয়াত কোৱা আছে 10 কিলোমিটাৰ যোনটো পাৰ আৱাৰ যদি খোজকাঢ়িব লাগে সি কিমান খোজকাঢ়ি দিয়ে 15 কিলোমিটাৰ খোজকাঢ়ে হি উড হেভ 25 কিলোমিটাৰ মোৰ বেছি খোজকাঢ়িবলগীয়া হ'লে হয় কৈছে মানে ইয়াত কৈছে ইয়াত কিমান বেছি খোজকাঢ়িছে ইয়াত 10ৰ পৰা 15 কিলোমিটাৰ বেছি খোজকাঢ়িছে কিন্তু ইয়াত কুৱেশ্যন আমাৰ ডেটাত দিয়া আছে 5 নহয় 25 বুলি কৈছে চ' এইটো কিমান বাৰ যাব এইটো 5 বাৰ যাব ঠিক তেনেকৈ তাৰ একচুৱেল ডিষ্টেঞ্চ যোনটো আচল যোনটো ডিষ্টেঞ্চ আছিলে 10 আছিলে ইনষ্টিড অফ 10ৰ জেগাতহে 15 খোজকাঢ়ে ন চ' গতিকে তাৰ অৰিজিনেল যোনটো ডিষ্টেঞ্চটো হ'ব 5 নহয় 15 ইনটু 5 কৰিলে কিমান হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ হ'ব শুদ্ধ উত্তৰটো ঠিক আছে আহক কুৱেশ্যন নম্বৰ 7টো ছল্ভ কৰোঁ আগৰ মোৰ যোনটো টাইম এণ্ড ডিষ্টেঞ্চৰ যোনটো পাৰ্ট 1ত এনেকুৱা অংক এটা আমি কৰি গৈছোঁ আকৌ আজি আপোনালোকক অকণমান ৰিভিজনৰ কাৰণে আৰু এটা অংক লৈ আনিলোঁ আহক ইয়াত কোৱা আছে এ পাৰ্চন গ'জ টু হিজ অফিচ ফ্ৰম হিজ হোম উইথ দ্য স্পীড অফ 10 কিলোমিটাৰ যেতিয়া সি মানে কি হয় 10 কিলোমিটাৰ যদি স্পীডত যদি যায় সি লেট বাই 20 মিনিট কোনো এটা জেগা মানে ডিষ্টেঞ্চত পাব লাগে সি কৈছে কি 10 কিলোমিটাৰ পাৰ আৱাৰ যদি স্পীডত যায় সি 20 মিনিট লেট হৈ গৈছে যেতিয়া আকৌ সি ৱেন হি গ'জ উইথ স্পীড অফ 15 কিলোমিটাৰ মানে কি হয় দেৰি হোৱাৰ কাৰণে সি নেক্সট দিনা কি কৰিলে স্পীডটো বঢ়াই দিলে দিয়াৰ পিছতো আকৌ সি লেট বাই 5 মিনিট আকৌ 5 মিনিটৰ কাৰণে কি হয় লেট হয়
ঠিক আছে। চ' তাত টোটেল ডিষ্টেঞ্চ বিটুইন মানে অফিচৰ পৰা তাৰ ঘৰলৈ ডিষ্টেঞ্চটো উলিয়াব লাগে। এনেকুৱা অংক আমাৰ অসমৰ প্ৰায় কম্পিটিটিভ এক্সামবিলাকত সদায় প্ৰতিটো এক্সামতে দেখা পোৱা যায়। আপোনালোকে মনত ৰাখি ল'ব ইয়াত টোটেল ডিষ্টেঞ্চটো দিয়া নাই, ঠিক আছে। ইয়াত আমাক কিমান ঘণ্টাত কিমান কিলোমিটাৰ আমি কভাৰ কৰোঁ সেইটোহে ডেটা দি আছে। ইমানত আমি খোজকাঢ়ি গ'লে ইমান লেট হয়, আকৌ তাৰ নেক্সট দিনা কি হয়, দেৰি হোৱাৰ কাৰণে আকৌ বঢ়াই দিয়ে স্পীডটো, চ' আকৌ লেট হয়। সেনেকুৱা অংকবিলাকত সদায় আমাক আপোনালোকৰ আগৰ পাৰ্ট 1ত মই কোৱা আছিলোঁ, সদায় এইটো এলচিয়াম মেথড লৈ ল'ব লাগে। ইয়াত প্ৰথম কি আছে 10 কিলোমিটাৰ পাৰ আৱাৰত যদি যায়, নেক্সটটোত কি হ'ব, এইটো 20 মিনিট লেট হৈ গৈছে, আকৌ নেক্সট দিনা কি কৰিলে 15 কিলোমিটাৰ পাৰ আৱাৰ কৰিলে। এই দুটাৰ যদি এলচিএম লওঁ আমি কিমান হয়, ইয়াৰ এলচিএমটো 30 হ'ব। 30 কিলোমিটাৰটোক যদি পাৰ আৱাৰ 30 কিলোমিটাৰটোক যদি 10 যদি কভাৰ কৰিবলৈ কেইঘণ্টা লাগিব আমাক, 3 ঘণ্টা লাগিব, ঠিক আছে, 3 আৱাৰ্ছ। আৰু 30 কিলোমিটাৰটোক 15 যদি কভাৰ কৰিবলৈ হ'লে কেইঘণ্টা লাগিব, 2 ঘণ্টা লাগিব। চ' ইয়াৰ ডিফাৰেঞ্চটো কিমান হ'ল, 1 ঘণ্টা, ঠিক আছে। ইয়াত কৈছে যেতিয়া আমি 10 কিলোমিটাৰ স্পীডত যাওঁ আমি কিমান মিনিট লেট হয়, 20 মিনিট লেট হৈ কৈছে, ঠিক আছে। আৰু 15 কিলোমিটাৰ স্পীডত নেক্সট দিনা বঢ়াই দি আকৌ লেট কিমান হয়, আকৌ লেট 5 মিনিট লেট বুলি কৈছে, ঠিক আছে। চ' আমি কি মানে ডিফাৰেঞ্চটো কি হ'ব মানে -20 আৰু -5। চ' ইয়াৰ ডিফাৰেঞ্চটো আমাক কি কৰিলে হ'ব, +15 কৰিলে আমি কি হয় -5 পাম। ধৰি লওক আপোনাৰ -20 আছিলে, তাক +15 কৰিলেহে আমি -5 পাম, ঠিক আছে। চ' তাৰ এইটো মিনিটত আছে ন, চ' আমি আৱাৰটোকো আমি কি কৰিব লাগিব, মিনিটলৈ কনভাৰ্ট কৰি ল'ব লাগিব, ঠিক আছে। কিন্তু ইয়াৰ যোনটো গেপ, টাইমৰ যোনটো গেপটো 60 নহয়, ইয়াত কিমান দিয়া আছে, 15 মিনিট গেপ বুলি দিয়া আছে, ঠিক আছে। চ' 60 কোনটোৱেদি আমি ইনটু কৰিলে 15 মিনিট পাম। চ' 60 এইটো কৰিলে আমি কি হ'ম, 1/4 হ'ব, ঠিক আছে। 1/4 কৰিলে 4 × 15 = 60, 15 মিনিটছ পাম। ঠিক তেনেকৈ টোটেল যোনটো ডিষ্টেঞ্চ আছে 30টোক আমি এইটো 1/4 কৰিলে কিমান বাৰ পাম, 7.5 শুদ্ধ উত্তৰটো হ'ব, ঠিক আছে। ইয়াৰ ফৰ্মুলা বেচিছতো আপোনালোকে কৰিব পাৰে। ফৰ্মুলাত আপোনালোকক কোৱা আছিলোঁ স্পীড 1 ইনটু স্পীড 2 আৰু স্পীড 1 ডিফাৰেঞ্চটো স্পীড 2 আৰু ইনটু যোনটো টাইমৰ ডিফাৰেঞ্চটো, ঠিক আছে, ইকুৱেল টু ডিষ্টেঞ্চ। আমাক ডিষ্টেঞ্চ উলিয়াব কৈছে ন, চ' ডিষ্টেঞ্চ। আৰু ইয়াত স্পীড 1টো কিমান আছিলে, 10 × 15 আৰু সিহঁতৰ ডিফাৰেঞ্চটো 5 আৰু আমাৰ টাইমৰ ডিফাৰেঞ্চটো কিমান পাইছিলোঁ, 15। আৰু আমাক এইটো আৱাৰ্ছত উলিয়াব লাগিব ন, চব আৱাৰ্ছত দিয়া আছে ন। চ' আমাক কি হ'ব, 60 দি আমি এইটোক ডিভাইড কৰিব লাগিব, ঠিক আছে। 60 ডিভাইড কৰিলে 15, 60 ডিভাইড কৰিলে 4, 5 দি 15 কৰিলে 3, 2 দি কৰিলে 2, 2 কৰিলে 5। চ' 5 × 3 = 15 / 2, গতিকে 2 15ক ডিভাইড কৰিলে কিমান পাওঁ, 7.5 আৱাৰ্ছ। আমাৰ ইয়াৰ ফৰ্মুলা দি কৰিলেও এইটো উত্তৰে পাওঁ আৰু এইটো এলচিয়াম মেথড দি কৰিলে আমি এইটোৱে পাওঁ। একচুৱেলি বেষ্ট অপশ্যনটো আপোনালোকৰ কি হয়, এইটো মেথডত কৰিলে কি হয় আপোনালোকৰ কাৰণে সুবিধা হয়। একো ফৰ্মুলা মনত ৰাখিব নালাগে আৰু কিবা কৰিব নালাগে। চব অংক এইটো মেথডতে কি বুলি কয় সলভ কৰিব পৰা যায়। কিন্তু এই মেথডত চব অংক এইটো ফৰ্মুলা দি সলভ নহয়, তাত অলপ টাইমছ ডিফাৰেঞ্চবিলাক অলপ খেলি মেলি হ'ব, ঠিক আছে। আহক বন্ধুসকল নেক্সটলৈ আহোঁ। নেক্সটটোত কোৱা আছে 400 মিটাৰ লং ট্ৰেইন, মানে ট্ৰেইনখনৰ নিজৰ যোনটো দীঘলটো 400 বুলি কোৱা আছে। ক্ৰচেছ এ 300 মিটাৰ লং ব্ৰিজ, আৰু 300 মিটাৰ দীঘল ব্ৰিজ এখন পাৰ কৰিবলৈ কিমান ছেকেণ্ড লাগে, 70 ছেকেণ্ড লাগে। দ্য স্পীড অফ দ্য ট্ৰেইন ইজ, ট্ৰেইনৰ স্পীডটো কিমান হ'ব, মানে ইমান যদি মিটাৰ ট্ৰেইনখন ইমান মিটাৰ যদি ব্ৰিজ এখন যদি পাৰ কৰিবলৈ হ'লে তাৰ স্পীডটো কিমান হ'ব কৈছে, ঠিক আছে। ইয়াত আমাক কিহত উলিয়াব কৈছে, কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব কৈছে, কিন্তু ইয়াত ছেকেণ্ডত আছে, মিটাৰ পাৰ ছেকেণ্ডত আছে, ঠিক আছে। এইটো কি কৰিব লাগিব, নিজৰ ট্ৰেইন এখন নিজকে নিজে পাৰ কৰিবলৈ হ'লে বা মানুহ এজন বা পল এটা পাৰ কৰিলে কি হয়, নিজকে নিজে পাৰ কৰা নিচিনা হয় ট্ৰেইনখন, ঠিক আছে। ইয়াত কি কৰা আছে, 400 মিটাৰ লং ট্ৰেইনখনৰ দিয়া আছেই, আৰু তাৰ মানে কি হয় ক্ৰচেছ যদি ব্ৰিজ এখন যদি তাৰ 300 যদি পাৰ কৰিব লগা হয়, নিজকে নিজে পাৰ কৰা নিচিনা হয় ন। চ' ইয়াত 8 হ'ব, তাক 700 মিটাৰ মানে হ'ব, মানে কি বুলি কয় ব্ৰিজ হ'ব মানে। তাৰপিছত তাক কিমান 700ক কিমানেদি কৰিব লাগিব, ইন 60 ছেকেণ্ড, মানে 70 ছেকেণ্ড বুলি কৈছে। মানে কি হয় আমাক ইয়াত কি হয় স্পীডটো উলিয়াব কৈছে। আপোনাক অলপ আগত কৈছিলোঁ নহয় ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। ইয়াত স্পীডটো উলিয়াব কৈছে ন, স্পীড ইকুৱেল টু কি হ'ব,
স্পীড ইকুৱেল টু কি হ'ব এই ডিষ্টেঞ্চটো ওপৰত আহি যাব আৰু এই টিটো তলত আহি যাব ঠিক আছে ডিষ্টেঞ্চটো কিমান আছিলে টোটেল যোনটো 700 আৰু যোনটো টাইমটো আছিলে যোনটো 70 ছেকেণ্ড দিয়া আছে ন সেই 700 ডিভাইড বাই 70 সো 0 কাটি গ'ল এই 0 কাটি গ'ল আৰু হাতেদি 70টো কেইবাৰ যায় 10 বাৰ যায় ঠিক আছে কিমান হ'ল 10 হ'ল ইয়াক আমাক ইয়াত কিমান দিয়া আছে ইয়াত এইটো 10 মিটাৰ পাৰ ছেকেণ্ড হয় ঠিক আছে কিন্তু মিটাৰ পাৰ ছেকেণ্ডত উলিয়াব কোৱা নাই কিলোমিটাৰ পাৰ আৱাৰ উলিয়াব কৈছে ইয়াৰ ফৰ্মুলা এটা আছে যদি মিটাৰ পাৰ ছেকেণ্ডটো সৰু নে ইয়া কিলোমিটাৰ পাৰ আৱাৰটো ডাঙৰ সৰু সো আমি জানো যে মিটাৰ পাৰ ছেকেণ্ডটোতকৈ এই বস্তুটো ডাঙৰ হয় গতিকেলৈ মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰলৈ যদি যায় আমাৰ কি হ'ব 18/5 হয় এটোটো আমি জানো 18/5 এণ্ড 5/18 সেই বস্তুটো আমি সবে জানো কিন্তু আমি পাহৰি যাওঁ কোনটো কোড বহাব লাগে ঠিক আছে আপোনালোকক আজি মনত ৰাখিব আপোনাক যদি মিটাৰ পাৰ ছেকেণ্ডটো সৰু হয় সেই মিটাৰ পাৰ ছেকেণ্ডটোৰ পৰা যদি ডাঙৰটোলৈ যায় কিলোমিটাৰ পাৰ ছেকেণ্ড তেতিয়া কি হ'ব ওপৰটো ডাঙৰ হ'ব মানে সদায় মনত ৰাখিব মিটাৰ পাৰ ছেকেণ্ডটোৰ পৰা যদি কিলোমিটাৰ পাৰ আৱাৰলৈকে যদি যায় ওপৰটো কি হয় কাৰণ আমি সৰুৰ পৰা ডাঙৰলৈ গৈছোঁ গতিকেলৈ এই তলটো সৰু হ'ব সৰুৰ পৰা ডাঙৰ মানে 18/5 হ'ব এইটো আপোনালোকক জাষ্ট মই বুজাইছোঁহে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি আপোনালোকক যদি মিটাৰ পাৰ ছেকেণ্ডলৈকে যায় তেতিয়া কি হ'ব কিবাটোত এইটো ডাঙৰ পৰা সৰু হ'ব ন গতিকেলৈ কি হ'ব এইটো ডাঙৰটো কি আছিলে 18/5 আছিলে ন সো ডাঙৰ পৰা সৰুলৈ গ'লে কি হ'ব এইটো 5/18 হ'ব এইটো মনত আপোনালোকে ৰাখি ল'ব ডাঙৰ পৰা সৰু আৰু সৰুৰ পৰা ডাঙৰ মানে সৰুৰ পৰা ডাঙৰ হ'লে তলৰটো সৰুৰ পৰা ডাঙৰ আগত সদায় কি ক'ব লাগিব সৰুৰ পৰা ডাঙৰ হ'লে কি হ'ব 18/5 হ'ব আৰু ডাঙৰ পৰা যদি সৰু হয় তেতিয়া কি হ'ব ডাঙৰ মানে সদায় এইটো মনত ৰাখি ল'ব আৰু ডাঙৰ পৰা সৰু বুলি ক'লে ডাঙৰ যোনটো তলত থাকিব সৰুটো ওপৰত থাকিব ঠিক আছে এতিয়া কি কৰিব লাগিব আমি কি পাইছিলোঁ উত্তৰটো 10 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আমি ডাঙৰলৈ যাব লাগিব ন ডাঙৰলৈ গ'লে কি হ'ব 18 কি সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব ন 18/5 সো পাছেদি এইটো কেইবাৰ যায় 10টোক দুবাৰ যায় সো 2 × 18 টো কি হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ সো উত্তৰটো কি হ'ব এইটো 36 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ উত্তৰটো এইবিলাক 2 ছেকেণ্ডৰ অংক হয় আপোনালোকে যদি পৰীক্ষাত আহে পটককৈ কৰি দিব পাৰিব কাৰণ আপোনাক মই বুজোৱাৰ কাৰণে অলপ টাইম লৈছোঁ মানে কি হয় মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰ পাৰ ছেকেণ্ড আৱাৰলৈ যায় কি সৰুৰ পৰা ডাঙৰ নহয় এই তলটো সৰু হ'ব ওপৰত ডাঙৰ হ'ব সেইটোৱে মনত ৰাখিব সৰুৰ পৰা ডাঙৰ হ'লে তলটো সৰু হ'ব ওপৰত ডাঙৰ হ'ব যদি ডাঙৰ পৰা সৰু হয় তলটো ডাঙৰ হ'ব আৰু ওপৰটো সৰু হ'ব ইমানেই আপোনালোকে মনত ৰাখি ল'ব ঠিক আছে নেক্সটটো দিয়া আছে এ ট্ৰেইন অফ 225 মিটাৰ লেন passes a man sitting in a stationary train in ইমান ছেকেণ্ড মানে যিকোনো এখন ট্ৰেইন ইমান লেন্থৰ ট্ৰেইন এখন এইটো পাৰ কৰিলে ইমান সময় লাগে তাৰ স্পীডটো উলিয়াব কৈছে আৰু স্পীডটো কি আপোনাক কৈছিলোঁ ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম চ' স্পীড উলিয়াবলৈ কি হ'ব ডিষ্টেঞ্চ বাই টাইম ঠিক আছে ইয়াত ডিষ্টেঞ্চটো কিমান দি আছে 225 আৰু টাইমটো 12.5টোক আমি এনেকৈও লিখিব পাৰোঁ ধৰি লওক আপোনাৰ এইটো 12.5 এইটো এক্সট্ৰাকৈ লিখি লৈছোঁ 12 এই পইণ্টটো আঁতৰাবৰ কাৰণে কি কৰিব লাগিব এইটো 10 দি কিবা কৰিব লাগিব চ' এইটো 12.5টো এই পইণ্টটো আঁতৰাবৰ কাৰণে আমি তলত 10 এটা দি কাৰণ এইটো পইণ্টৰ পিছত কিমান আছে এটা আছে ন চ' এটা 0 চ' এইটো পাছেদি এইটো কেইবাৰ যায় দুবাৰ আৰু পাছেদি এইটো কেইবাৰ যায় 9 বাৰ যাব চাগে ন চৰি এইটো আমি 12.5টোক আমি কি লিখিব পাৰোঁ ডাইৰেক্ট 25/2 লিখিব পাৰোঁ মানে এইটো ইনটু কৰিলে 12.5 পাম ন গতিকেলৈ আমাৰ কি হ'ব এইটো 25/2 হ'ব চ' 225 ডিভাইড বাই 25 ইনটু 2টো ওপৰলৈ গুচি যাব চ' ইয়াৰ উত্তৰটো হ'ব 25 225টোক কেইবাৰ যাব ন বাছ 9 বাৰ যাব চ' 9 × 2 কিমান হ'ব 18 মিটাৰ পাৰ ছেকেণ্ড হ'ব উত্তৰটো অপশ্যন নম্বৰ C2 হ'ব ঠিক আছে কি কৰিলোঁ আমি স্পীড উলিয়াব গৈছে ন স্পীড উলিয়াবলৈ গ'লে কি হয় আমি ফৰ্মুলা মতে জানো যে স্পীড ইনটু টাইম ঠিক আছে চ' স্পীড উলিয়াবলৈ ডিষ্টেঞ্চ বাই টাইম এইটো টাইম হয় ডিষ্টেঞ্চ বাই টাইম চ' ডিষ্টেঞ্চটো টোটেল কিমান দিয়া আছে ইয়াত 225 দিয়া আছে চ' টাইমটো আমি 12.5 ছেকেণ্ড আছিলে 12.5 ছেকেণ্ডটো আমি কি কৰিলোঁ অলপ ফ্ৰেকশ্যনত ভাঙিলোঁ আৰু পইণ্টটো আঁতৰাবৰ কাৰণে 25/2 চ' 25টো তলত 2টো ওপৰলৈ গুচি গ'ল গুচি যোৱাৰ পিছত এইটো 9 × 2 থাকিলে 18 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে আহক নেক্সটলৈ আহোঁ নেক্সটটো দিয়া আছে ইয়াত কি কৈছে
এজনী ছোৱালীয়ে কি কৰে ইমান মিটাৰ কভাৰ কৰিবলৈ কিমান ছেকেণ্ড লাগে 30 ছেকেণ্ড লাগে কৈছে ন তাৰ কি উলিয়াব কৈছে স্পীড উলিয়াব লাগে স্পীডটো উলিয়াবলৈ কি কৰিব লাগিব ফৰ্মুলাটো বাৰে বাৰে মনত ৰাখি ল'ব ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম তাৰপিছত যদি আমাক স্পীড উলিয়াব কয় স্পীড উলিয়াব গ'লে ডিষ্টেঞ্চ বাই টাইম চ' ডিষ্টেঞ্চ কিমান দিয়া আছে ইয়াত 300 মিটাৰ আৰু টাইম কিমান দিয়া আছে 30 ছেকেণ্ড ঠিক আছে 30 এইটো গ'ল 3 এইটো কিমান হ'ল 10 ইয়াত কিন্তু আমাক কিলোমিটাৰ পাৰ আৱাৰ উলিয়াব কৈছে ন আপোনাক কৈছিলোঁ যে মিটাৰ পাৰ ছেকেণ্ড মানে সৰুৰ পৰা ডাঙৰলৈ যাবলৈ হ'লে কি কৰিব লাগিব আপোনাক কৈছিলোঁ ন 10 ইনটু সৰুৰ পৰা ডাঙৰলৈ যাব ন চ' 5টো সৰু হ'ব ন ডাঙৰলৈ ওপৰলৈ ডাঙৰ হ'ব চ' 5 10টো কেইবাৰ গ'ল দুবাৰ গ'ল চ' 2 ইনটু 18 হ'ল চ' উত্তৰটো হৈছে 36 কিলোমিটাৰ পাৰ আৱাৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ চ' নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ প্ৰফিট এণ্ড লছ ছেকেণ্ড পাৰ্টটো লৈ আনিম আৰু ভিডিঅ' বনোৱাত অলপ অসুবিধা হৈছে নেক্সট টাইম যিমানখিনি ভিডিঅ' বনাম অলপ ভালদৰে বনাবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ৰাখোঁ বাই